নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত আপোনালোকক APDCL নতুন জব নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত 5000 পোষ্ট আছে। যদি আপোনালোকে এই ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে আমাৰ এটা টেলিগ্ৰাম গ্ৰুপ আছে, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে জইন হৈ ল'ব। তেতিয়া নতুন জব নটিফিকেশ্যনটো কি আছে এবাৰ চাই লওঁ আহক। আসাম APDCL ৰিক্ৰুটমেণ্ট 2025 ডিপাৰ্টমেণ্টটো হৈছে পাৱাৰ ডিপাৰ্টমেণ্ট আসাম, অৰ্গেনাইজেশ্যনটো হৈছে APDCL, AEGCL এণ্ড APGCL। এক্সাম কণ্ডাক্টেড বাই SLRC। পোষ্টবিলাকৰ নাম কৈ দিছোঁ, অফিচ কাম ফিল্ড এছিষ্টেণ্ট, ড্ৰাইভাৰ, সহায়ক। টোটেল ভেকেঞ্চি আছে 5000টা। ইলিজিবিলিটি আপুনি যদি অষ্টম শ্ৰেণী পাছ কৰিছে, দশম শ্ৰেণী পাছ কৰিছে, অথবা হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, নতুবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটো 47 টকা 20 পইচাৰ পৰা 297 টকা 20 পইচালৈ আপোনালোকে এপ্লিকেশ্যন ফিজ ইয়াত দিব লাগিব। APDCL ৰিক্ৰুটমেণ্ট 2025 ডিটেইলছ, নেম অফ দি ৰিক্ৰুটমেণ্ট, APDCL ৰিক্ৰুটমেণ্ট 2320 পোষ্ট, নেম অফ দি ডিপাৰ্টমেণ্ট পাৱাৰ ডিপাৰ্টমেণ্ট আসাম, অৰ্গেনাইজেশ্যনটো আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড, চমুকৈ APDCL। নেম অফ পোষ্ট AAO অৰ্থাৎ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ, অফিচ কাম ফিল্ড এছিষ্টেণ্ট, লাইট ভেহিকেল ড্ৰাইভাৰ, সহায়ক। টোটেল পোষ্ট 5000টা, গ্ৰেড 3 and 4। এপ্লিকেশ্যন প্ৰচেছটো অনলাইনে হ'ব। পে স্কেল, পে বেণ্ড এণ্ড গ্ৰেড পে অফ দি পোষ্ট এজ পাৰ আসাম ছাৰ্ভিচ ৰিভিজন অফ পে ৰুল 2017 NS এমেণ্ডেড। এপ্লিকেশ্যন ফিজ ইয়াত আপোনালোকে জেনেৰেল কেণ্ডিডেটসকলে 297 টকা 20 পইচা দিব লাগিব। OBC ST ST কেণ্ডিডেটসকলে 197 টকা 20 পইচা দিব লাগিব। আৰু BPL কেণ্ডিডেটসকলে 47 টকা 20 পইচা দিব লাগিব। আৰু PWD কেণ্ডিডেটসকলে 47 টকা 20 পইচা ইয়াত আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। কিমান দিব লাগিব? জেনেৰেল কেণ্ডিডেটসকলে 297 টকা 20 পইচা দিব লাগিব। OBC ST কেণ্ডিডেটসকলে 197 টকা 20 পইচা দিব লাগিব। BPL কেণ্ডিডেটসকলে 47 টকা 20 পইচা দিব লাগিব। PWD কেণ্ডিডেটসকলে 47 টকা 20 পইচা ইয়াত দিব লাগিব। এজ লিমিট এণ্ড ৰিলেক্সেশ্যন ইয়াত মিনিমাম আপোনাৰ 18 বছৰৰ পৰা 39 বছৰলৈ আবেদন কৰিব পাৰিব। মিনিমাম এজটো হৈছে 21 বছৰ আৰু মেক্সিমাম হৈছে 39 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। কিন্তু আপোনালোকে ইয়াত এজ ৰিলেক্সেশ্যন পাব। SC ST 5 বছৰ, OBC MOBC 3 বছৰ, PWD কেণ্ডিডেটসকলে 10 বছৰ আৰু ডিপাৰ্টমেণ্টেল হ'লে 7 বছৰ আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। এডুকেশ্যন কোৱালিফিকেশ্যন ফৰ APDCL ৰিক্ৰুটমেণ্ট, এছিষ্টেণ্ট একাউণ্ট অফিচাৰ AAO, education qualification graduate in any field from a recognized university which is a minimum of 55% mark। অৰ্থাৎ আপোনালোকে যদি 55% নম্বৰ লৈ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ AAOত আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ 3 মাহৰ কম্পিউটাৰ ডিপ্ল'মাও থাকিব লাগিব। পে স্কেলটো হ'ব বেচিক পে 16,800 টকাৰ পৰা 60,500 টকালৈকে আপোনালোকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। অফিচ কাম ফিল্ড এছিষ্টেণ্ট OFA, এডুকেশ্যন কোৱালিফিকেশ্যন HSC ইন এনি ফিল্ড ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। অৰ্থাৎ আপোনালোকে যদি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। লগতে কম্পিউটাৰৰ 3 মহীয়া চাৰ্টিফিকেটো থাকিব লাগিব। আপোনালোকৰ পে স্কেলটো হ'ব ইয়াত 16,800 টকাৰ পৰা 60,500 টকালৈকে আপুনি প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। লাইট ভেহিকেল ড্ৰাইভাৰ LVD, এডুকেশ্যন কোৱালিফিকেশ্যনটো HSLC পাছ এণ্ড 2 year প্ৰফেচনেল ড্ৰাইভিং লাইচেঞ্চ এণ্ড শুড বি প্ৰফিচিয়েণ্ট ইন ট্ৰেফিক ৰুলছ এণ্ড ড্ৰাইভিং। অৰ্থাৎ আপোনালোকে মেট্ৰিক পাছ কৰা হ'ব লাগিব, লগতে 2 বছৰৰ প্ৰফেচনেল ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, তেতিয়াহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। পে স্কেলটো হ'ব দৰমহা হ'ব বেচিক পে 12,400 পৰা 47,400 আৰু গ্ৰেড পে 5,500। অৰ্থাৎ এইখিনি দৰমহা আপোনালোকে প্ৰত্যেক মাহে লাভ কৰিব। আৰু সহায়ক পোষ্ট ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে HSLC পাছড উইথ ITI ৱাৰমেন ইলেক্ট্ৰিচিয়ান ফিটাৰ। অৰ্থাৎ আপোনালোকে ইয়াত 10মান শ্ৰেণী পাছ কৰাব লাগিব সহায়ক পোষ্টৰ কাৰণে। লগতে আপোনাৰ ITI ৱাৰমেন ইলেক্ট্ৰিচিয়ান অথবা ফিটাৰৰ ডিপ্ল'মা থাকিব লাগিব। পে স্কেল বেচিক পে 12,400 টকাৰ পৰা 47,400 টকালৈকে আপোনালোকে বেচিক পে লাভ কৰিব। লগতে গ্ৰেড পে 5,500 টকা লাভ কৰিব। ষ্টাৰ্ট ডেট অফ অনলাইন এপ্লাই জুলাই মাহৰ পৰা হ'ব আৰু লাষ্ট ডেট অফ অনলাইন এপ্লাই আগষ্ট 2025, আগষ্ট মাহলৈকে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। মই পুনৰ কৈ দিছোঁ, লাইট ভেহিকেল ড্ৰাইভাৰৰ কাৰণে আপোনালোকে HSLC পাছ কৰাব লাগিব। সহায়ক পদৰ কাৰণে আপোনালোকে HSLC পাছ হ'লেও হ'ব, 10মান শ্ৰেণী পাছ কৰা হ'লেও হ'ব। অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ কাৰণে আপোনালোকে
HCS in any field from a recognized university অৰ্থাৎ আপোনালোকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব এছিষ্টেণ্ট একাউণ্ট অফিচাৰ এইৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব লগতে আপোনাৰ 55% আপোনালোকে মাৰ্কছ থকা হ'ব লাগিব লগতে আপোনাৰ কম্পিউটাৰৰ চাৰ্টিফিকেটৰ থাকিব লাগিব ইয়াত আপোনালোকে মিনিমাম 18 বছৰৰ পৰা 39 বছৰলৈ আবেদন কৰিব পাৰিব আৰু SC ST OBBC MOBC PWD আৰু ডিপাৰ্টমেণ্টেল কেণ্ডিডেটসকলে এজ ৰিলেক্সেশ্যন পাব ইয়াত জেনেৰেল কেণ্ডিডেটসকলে 297 টকা 20 পইচা দিব লাগিব এপ্লিকেশ্যন ফিজ OBC ST SC কেণ্ডিডেটসকলে 197 টকা 20 পইচা দিব লাগিব BPL সকলে 47 টকা 20 পইচা দিব লাগিব আৰু PWD কেণ্ডিডেটসকলে 47 টকা 20 পইচাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব ইয়াত পোষ্টবিলাক হৈছে অফিচ কাম ফিল্ড এছিষ্টেণ্ট ড্ৰাইভাৰ আৰু সহায়ক আৰু টোটেল ভেকেঞ্চি আছে ইয়াত 5000টা তেন্তে আজিলৈ ইমানেই ধন্যবাদ